ফ্ৰেন্স বাইকখনত এতিয়া পানী পুৰা মাৰিলে অলপ কিছু কিছু চেম্পু নেবুলি হেল্ল' দা আমাৰ বেলবাৰী চকত আহি গ'লো আৰু আমাৰ অজিতাৰ দোকান এইটাৰ সমূহ বেছি এনেকৈ ইউটিউব চেনেল চকৰাম চলিছো ফ্ৰেন্স অলৰেডি আপোনালোকে কাৰৰ ভিডিঅ'টো সম্পূৰ্ণ চালে আৰু যিসকলে চোৱা নাই চাব বুলি আশা কৰিলোঁ আপোনালোকে ইমান মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আগলৈ এনেকৈ মৰম দি যাব ফ্ৰেন্স চ' আপোনালোকক দেখাই দিছোঁ চাওক এয়া ইমান দিনে দিছিলে মস্ত মস্ত ৰ'দ একদম মানুহ থাকিব নোৱাৰা অৱস্থা গৰম কিন্তু এইকেইদিন আৰু এনেকুৱা বৰষুণ দিছে আপোনাৰ ৰাতিও বৰষুণ দিনৰ বতৰ বৰষুণ মানে ক'তো যাব নোৱাৰি ওলাই যাব নোৱাৰি আপোনালোকক কিবা দেখাম বুলি ভাবিছে তাকো দেখাব নোৱাৰি অকল প্লেনিং চলি আছে তাকো মানে একো কৰিব নোৱাৰি তেনেকৈ ঘৰতে থাকিব লগা হৈছে এয়া হৈছে কাণ্ড আৰু ইয়াতে দেখিছে আপোনালোকে এয়া বৰষুণ কিনকৈ পৰি আছে তো ভাবিছিলোঁ কাপোৰ ধুম বুলি ভিতৰৰ ভাগত দেখাই আছোঁ আপোনালোকক ঘৰৰ ভিতৰত মোৰ কাপোৰবিলাক দেখাই আছোঁ আপোনালোকক অলপ তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে আৰু বনে সকলোৱে চাব ফ্ৰেন্স চ' ফ্ৰেন্স এয়া দেখিছে কাপোৰবোৰ আৰু এই কাপোৰ ধোৱা গৈছে অলৰেডি আৰু পিছভাগত যি কাপোৰ দেখিছে সেই আপোনালোকে গোটেইখিনি মোৰে হয় আৰু এনেকৈ আলনা চালনা এনেকৈ থৈ দিছোঁ তাৰমানে এজন মানুহৰে ইমান কাপোৰ হয় কিন্তু সেই কাপোৰবোৰ মানে এনেকৈ পৰি থাকে আৰু কাপোৰবোৰ চ' আজি ধুম বুলি ভাবিছিলোঁ কিন্তু ইমানে বৰষুণ মাৰিছে আৰু এতিয়া অলপ কমিছে কিনকিনা বৰষুণ তথাপিও আজি ধোৱা নহ'ব আৰু মই কাপোৰ নিজে ধোওঁ আৰু মাও ধুই যায় তেনেকৈ গোটেই মিলা প্ৰীতি ধোৱা যায় কিন্তু নিজৰ কাপোৰবোৰ নিজে ধুই বেছি ভাল পাওঁ মানে নিজে কৰা বস্তুবোৰকৈ বহুত বেছি ভাল লাগে তেনেকুৱা কথাটো নিজৰ হাতেৰে কৰা বস্তু হ'ব লাগে চব বস্তু ফ্ৰেন্স কাপোৰ লৈ মানে কি 4টা চলা মিলি এটা কাপোৰ মানে ভাবি চাওক এটা কাপোৰৰ দাম 2000 বাকী 4টা মিলি যদি 500 যদি গণা যায় কিমান হয় 500 2000 ঠিক আছে ফ্ৰেন্স মানে মোৰ কাপোৰবিলাক তেনেকুৱাই কিছুমানে সিমান কাপোৰ লট কৰি মানে এটা কাপোৰ ল'ব সেনেহেন এটা কাপোৰ ল'ব আৰু মই 4টা চলা কিনি মানে সি এটা কাপোৰ ল'ব মানে এনেহেন কণ্ডিশ্যনটো তো এনেকুৱা মই লৈছোঁ কিয় আপোনালোকে মই পিন্ধি ভাল মোৰ চখ এটা চ' সেইকাৰণে কাপোৰবোৰ লৈছোঁ আৰু চব ফ্ৰেন্স আপোনালোকক কওঁ যে যিসকলে মোৰ বহুতে কুৱেশ্যন কৰি থাকে তোমাৰ ইনষ্টাগ্ৰামৰ মানে ID কি তো আপোনালোকক মই জনাই দিওঁ যে ইনষ্টাগ্ৰাম ID নাৰায়ণ এন ডেকা আৰু যিসকলে বিচাৰে যে মোৰ ভিডিঅ' চাম বুলি ৰিলবোৰ তেওঁলোকে ফ'ল' কৰিব পাৰে নাৰায়ণ এন ডেকা ফ্ৰেন্স এই গাখীৰ দিয়া চাহ খালোঁ মানে কেনে হৈছে নাজানো গাখীৰ দিয়া চাহ বুলিও কওঁ আমি আৰু ইয়াত মই একো লোৱা নাই মানে ইমান ৰাতিপুৱা খাব মন নাই সুদা খালে চাহ খাই ভাল লাল চাহ খাব লাগে লাল চাহ খালে আমাৰ গেষ্ট্ৰিকটো কম হৈ যায় কিন্তু আমি গাখীৰ দিয়া খাই দিওঁ গেছ বহুত হৈ যায় এই উপায় নাই নাখালেতো নহয় ন কিবা নাখাবা থাকিম ফ্ৰেন্স খাই দিলোঁ আৰু একো নাই বেমাৰ হ'লে হৈ যাব উপায়টো নাই চব বেমাৰ হ'লে নিয়ন্ত্ৰণ কৰিব লাগিব আৰু মেডিচিন খাব লাগিব চব খালে কমি যাব তেনেকুৱা কথাটো ফ্ৰেন্স ভিজি থাকিবলৈ দিয়া হৈছে বহুত দিন চাগে স্কুটিখনে গা ধোৱা নাই সেইকাৰণে গা ধুবলৈ দিয়া হৈছে ফ্ৰেন্স এইখন হৈছে মোৰ গাড়ীখন আৰু দেখিছে আপোনালোকে কিন্তু গাড়ীখনত এতিয়া অলপ লেতেৰা লাগিছে বোকা চাকা লাগি আছে লাগিবই মানে কেইদিনমান ৰ'দ দিছিলে আৰু বৰষুণ দিছে অলপ চলাইছিলোঁ তেনেকৈ ফ্ৰেন্স কিন্তু এই গাড়ীখন ধুব লাগিব ফ্ৰেন্স বাইকখনে ভাবিছে কি দে মোক কিয় নচলাইছে চেলম যেতিয়া বতৰ চতৰ ঠিক সুন্দৰকৈ চেলে আপোনালোকক ভিডিঅ' দি থাকিম ফ্ৰেন্স এইখন বাইক এতিয়া ফ্ৰেন্স চাহ খালোঁ আৰু এতিয়া ভাতো খালোঁ আলু ভাজি সুন্দৰ আছিল আৰু বহুতে প্ৰিয় মোৰ খাই ভাল লাগিল আৰু ফ্ৰেন্স এতিয়া মানে বাইকখন ওলাইছোঁ আৰু নাজলো নহয় বতৰৰ মানে এতিয়া বৰষুণ কমিছে এতিয়া বাইক লৈ অলপ চকৰ পিনে যাওঁ ফ্ৰেন্স আপোনালোকে দেখি থাকিব আমাৰ বেলবাৰী চকত আহি গ'লোঁ আৰু আমাৰ অজিতাৰ দোকান এই ফাইনেলি আৰু এয়া আমাৰ সদায় মানে ইয়াত পৰা নিদেখোঁ মাল আমাৰ কিশোৰ দাই জুখি আছে মাল এয়া চব ফ্ৰেন্স কিশোৰ দা মোলৈ ধেমালি কৰি থাকে আৰু সদায় মানে কি ভাজাৰ পেকেট এটা দিয়ে এই লৈ যোৱা বোলে সেয়া আৰু মই ভাজা খুব ভাল পাওঁ এয়া আৰু সকলোৱে কিশোৰ একবাৰ চাই দিয়া একবাৰ মজা ফ্ৰেন্স মা আৰু মই বজাৰ গৈছিলোঁ এতিয়া আহি পালোঁ ঘৰ এয়া দেখিছে মা আমি দুয়োটাই গৈছিলোঁ বজাৰ আৰু এতিয়া মই বাইকখন মানে ধুবলৈ যাই আছোঁ ফ্ৰেন্স আৰু যিহেতু বহুত লেতেৰা হৈছে আৰু বতৰো খাৰাপ তথাপিও কিছুমানে নোধোৱে কিন্তু মই ধুবা দি গেটৰ চিলচিলা কৰিব লাগিব আৰু বহুতে ঘৰতে ধুৱে কিন্তু মই ঘৰত নোধোৱা মটৰৰ সিমান এটা ভাল নহয় ভালকৈ ক্লিয়াৰ নাযায় বস্তুটো সেইকাৰণে অলপ মানে বাহিৰত ধুলে নাযায় পূৰা একদম কেনেকুৱা ফেচিলিটি আপোনালোকে সম্পূৰ্ণ দেখিব চ' ভিডিঅ'টো চাই ৰাখিব আপোনালোকে ফ্ৰেন্স বলক এতিয়া ফ্ৰেন্স ঘৰৰ পৰা ওলালোঁ এতিয়া দেখিছে এয়া মেইন ৰাস্তাত আছোঁ মানে মানুহটো খালোঁ এতিয়া গাড়ীখনক অলপ মানে তেল চেল ভৰাই লওঁ আৰু এতিয়া তেল দি বুজাই আছোঁ ফ্ৰেন্স তাৰপিছত আপোনালোকৰ গাড়ীখন ধুম যেনেকৈ আপোনালোকক দেখাম সম্পূৰ্ণ ভিডিঅ'টো চাই ৰাখিব ফ্ৰেন্স বলক এতিয়া ফ্ৰেন্স তেল ভৰাব আহিলোঁ আৰু এই বাইকখনত মই 190 টকা তেল ভৰাম আমাৰ দস্তি দিয়া 190 দিবা দস্তি তেল ভৰাই আছে বৰ্তমান হেল্ল' দিয়া মোৰো কিন্তু দস্তিকে পইচা দিব বাঢ়ি গৈছিলোঁ দস্তি পইচা দিল
এইটো লওক 10 টকা এটা ঘূৰাই দিয়া ঠিক আছে ধন্যবাদ তো ফ্ৰেণ্ডছ এতিয়া মানে যাই আছোঁ আৰু অলপ পাছত পামেই মানে চ' দেখিছে আপোনালোকে যাই আছোঁ ফ্ৰেণ্ডছ এয়া দেখিছে বাইকখন মই এনেকৈ উঠাই দিছোঁ এতিয়া বাইক চাইড চিগা দুটাত হয় মানে আৰু এখন মন গেৰেজ হয় ফ্ৰেণ্ডছ আৰু বহুত পুৰণা গেৰেজ এইখন আৰু ইয়াত মানে এনেকৈ গাড়ী থৈ অলপ পাছত দেখিব আপোনালোকে প্ৰচেছটো দেখি থাকিব মই আপোনালোকক দেখাম নিশ্চয় আপোনালোকে চাই থাকিব ভিডিঅ'টো অলপ পাছত অলপ মানে কৰক তাৰপিছত দেখিব আপোনালোকে চ' ফ্ৰেণ্ডছ এয়া বাইকখন দেখিছে আপোনালোকে ধুই আছে সুন্দৰকৈ মানে ধুৱে এওঁলোকে আৰু চাওক আপোনালোকে যেতিয়া মানে ঘৰত ধুব ন ঘৰত ধুলে গোটেই নাযাব কিন্তু ইয়াতে ধুলে গোটেইখিনি আপোনাৰ এটা মানে বালা নাথাকিব মানে ইমানেই চাফ চিকুণ হয় একদম অলপ পাছত দেখিব আপোনালোকে নিশ্চয় একদম মানে একদম নতুন লাগিব একদম পুৰা হ'লে আপোনাৰ এইখনে মোৰ বাইকখন ফ্ৰেণ্ডছ বৰ্তমান ধুই আছে বাইকখনত এতিয়া পানী পুৰা মাৰিলে অলপ কিছু চেম্পু নেম্পু দিব ফ্ৰেণ্ড আৰু অলপ চিলচিলা হ'ব ফ্ৰেণ্ড দেখিব আপোনালোকে ৱেইট কৰা অলপ আৰু গাইজ এয়া মানে চেম্পু টেম্পু থওক চিলচিলা হৈ যাব অলপ পাছত বাইকখন ত' ফ্ৰেণ্ডছ চেম্পু টেম্পু হ'ল এতিয়া মানে লাষ্ট ফিনিচিং পানীখিনি একদম পুৰা মাৰি দি আছে আৰু ফাইনেল অলপ পাছত দেখিব আপোনালোকে নতুন ৰূপ দেখিব আপোনালোকে বাইকখনৰ যিহেতু মোৰ পুৰণা হ'ল 2 বছৰ হ'ল কিন্তু অলপ পাছত ইমান ধুই একদম দেখি দিব চিলচিলা একদম নতুন হৈ যাব ফ্ৰেণ্ডছ সেই বাইকখন আৰু এটা বালা নাথাকিব ফ্ৰেণ্ডছ একদম চিলচিলা হৈ যাব চব পানীৰ প্ৰকোপটো কিমান বেছি বহুত তেজ দেখিছে আপোনালোকে ফ্ৰেণ্ডছ আৰু অলপ পাছত চিলচিলা হৈ যাব নতুন একদম হৈ যাব ফ্ৰেণ্ডছ চ' ফ্ৰেণ্ডছ এয়া দেখিছে মন গ'লে এতিয়া সকলো ধৰণৰ বাইকৰ আৰু চাৰিচকীয়া বাহনৰ মানে সকলো ভাল কৰিব পাৰিব আৰু এয়া দেখিছে মোৰ বাইকখন ফাইনেল হৈ গ'ল হৈ গ'ল ফ্ৰেণ্ডছ আৰু দেখিছে একদম চিলচিলা নতুন একদম ফ্ৰেণ্ডছ আৰু সঁচাকৈ এটা বালা নাথাকে আৰু অলপ পাছত যদি আপোনালোকে স্প্ৰেতে মাৰি দিয়ে আৰু একদম চিলচিলা নতুন হৈ যাব পুৰণ গাড়ী একদম নতুন হৈ যাব হাৱা চাই দিব পাৰে আৰু এটা বস্তু দেখাওঁ আপোনালোকক এই চাৰিচকীয়া এই বাহনখন দেখিছে ফ্ৰেণ্ডছ এই চাৰিচকীয়া বাহনখনত ধুবলৈ নিছে এই খুৰাজনে আৰু একদম তলত সোমাই গৈছে সোমাই দি ধুই আছে আৰু এনেকৈ গাড়ীবিলাকো আছে চাওক চাৰিচকীয়া গাড়ীবিলাক আছে চব আছে এভৰিথিং ইয়াত বাইক চাৰিচকীয়া চববিলাকে আছে আৰু চবেই ভাল কৰে ইয়াত আৰু সৰ্থেবাৰী এই ষ্টেট বেংকৰ ঠিক ওচৰতে আছে এই মোহন গেৰেজ আৰু মোৰ সৰু বান্ধৱী ইয়ালৈ আহিব নিশ্চয় আহি মুঠক ইয়াত বাইক চাৰিচকীয়া যি আছে আপোনালোকৰ ইয়াত লৈ আহিব সুন্দৰ ব্যৱহাৰ সুন্দৰকৈ ধুই দিব আৰু সঁচাকৈ আৰু আপোনালোকে সন্মানো পাব ফ্ৰেণ্ডছ ইয়াত মোহন গেৰেজত আহিব ফ্ৰেণ্ডছ আৰু যদি বাইক চাৰিচকীয়া কিবা বেয়া হৈছে তেতিয়াহ'লে ইয়াত লৈ আহিব নিশ্চয় আপোনাক কম পইচাতে ভাল কৰি দিব এইখন মোহন গেৰেজত আৰু অতি কম দাম হয় ইয়াত বেছি পইচা নলয় চ' ফ্ৰেণ্ডছ ইয়াতো আহিব ফ্ৰেণ্ডছ ফ্ৰেণ্ডছ চাহ তাহ খালোঁ আৰু এতিয়া বাইকখনো ল'লোঁ আৰু এতিয়া মানে ঘৰত যাওঁ ফ্ৰেণ্ডছ চ' ফ্ৰেণ্ডছ আজি ভিডিঅ'টো চাই কেনেকুৱা বোলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব গতিকে অসমবাসীক ধন্যবাদ জনালোঁ বাই বাই টাটা